অহা 5 জুলাইত আহি আছে এখন সুন্দৰ চলচ্চিত্ৰ সৰুৰে পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে উপভোগ্য এখন বোলছবি ইমন ককা আইতা নাতিৰ পৰা নতুন প্ৰজন্মৰ সকলোৰে বাবে নিৰ্মিত এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ ইমনত সুন্দৰভাৱে অভিনয় কৰিছে বহু কেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে ইপচনদাৰ বৰুৱাৰ সুৰ কথা আৰু সংগীতেৰে ইমন ক্ৰিয়েশ্যনৰ দ্বাৰা প্ৰযোজিত অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে 5 জুলাইত মুক্তি পাব লগা অসমীয়া ছবি ইমনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ নীল আকাশ ইমন দিকসু আদি শিল্পীয়ে সংগীত কথা সুৰ ইপচন লাল বৰুৱাৰ অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে ইমন ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইটি গগৈ দাসে 5 জুলাইত আপোনাৰ ৰিলিজ হ'ব আপোনালোকে সবে আহিব চাবলে হয় থাকে 5 জুলাই আহিব ইমন চাবলে 5 জুলাই ৰিলিজ হ'ব সকলো আহিব সকলে আহিব 5 জুলাই ঠিক আছে অসমীয়া ছবি জগতৰ জয় হওক হয় ইমন ৰিলিজ হ'ব মুক্তি পাব সকলে চাবলে ওলাই হওক আপোনালোকে অসমীয়া ছবি জগতৰ জয় হওক হয় জয় হওক সকলোকে শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বৰ্তমান যোৰহাটত আছোঁ আৰু যোৰহাটৰ নিউ বালিবাটৰ পৰা আমি ৰোড শ্ব' আৰম্ভ কৰিব লৈছোঁ অহা 5 জুলাই এটি খুব সুন্দৰ ছবি সুদীৰ্ঘ 10 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা কে মোহন সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতে ইয়াত বিশেষভাৱে অভিনয় কৰিছে অহা 5 জুলাইত মুক্তি পাবলগীয়া ইমন ছবিখনত আৰু ইয়াৰ লগতে বিশেষভাৱে অভিনয় কৰিছে আমাৰ অসমীয়া ছবি জগতৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে মুনমী ফুকনকে আদি কৰি দেৱজিৎ মজুমদাৰ সিদ্ধান্ত কলিতা আদি কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে আৰু তাৰ লগতে আমাৰ বিশিষ্ট কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্যৰ দেৱৰ পৰিচালিত প্ৰথম ছবি ইমন আৰু ইমন অহা 5 জুলাই মুক্তি লাভ কৰিব এটা খুব সুন্দৰ কাহিনী লৈ এই ছবিখন নিৰ্মাণ হৈছে ইমন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অনিমেষ আছে দুআষাৰ গীত অসমৰ জনপ্ৰিয় অভিনেতা তাত সিদ্ধাৰ্থ শৰ্মা আছে তাৰপিছত দীপজ্যোতি কেওঁট আছে কে মোহন আপোনালোকে ইতিমধ্যে জানে আৰু সেই সমীদাই ইতিমধ্যে প্ৰচাৰ চলাই আছে খুব সুন্দৰভাৱে তাকে অনুগ্ৰহ কৰিছোঁ সকলোকে আহিবলৈ গীতটি সামান্য ইমান তুলি থোৱা নাই যিহেতু তথাপিও গাবলৈ চেষ্টা কৰিছোঁ চকু মুদি জপিয়াম তোমাৰ সুমিত দাসৰ ৰিপৰ্ট টক শ্বক 24 ইণ্ডিয়া